মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত মই দেখুৱাম অষ্টম শ্ৰেণী বা ক্লাছ 8ৰ ছায়েন্স বা বিজ্ঞানৰ 8 নম্বৰ চেপ্টাৰ কোষ গঠন আৰু কাৰ্য চেল ষ্ট্ৰাকচাৰ এণ্ড ফাংচন এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমত দি দিছোঁ। যিহেতু বৰ্তমান প্ৰশ্নৰ উত্তৰবিলাক ইংৰাজীত লিখিব লাগে, গতিকে তোমালোকে বুজি পোৱাকৈ অসমীয়াটো দিছোঁ। তো ধৈৰ্য ধৰি শেষলৈকে ভিডিঅ'টো চাবা। 1 নম্বৰ প্ৰশ্নটো চাবা কি আছে, তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা। এককোষী জীৱৰ দেহত এটা কোষ থাকে, তো এইটো কি হ'ব? সত্য, কাৰণ এককোষী জীৱ মানেই এটা কোষ। তাৰপিছত পেশীকোষবোৰ শাখাযুক্ত, এইটো বেছিভাগ পেশীকোষৰ ক্ষেত্ৰত শাখাহীন হয়, গতিকে এইটো অশুদ্ধ। তাৰপিছত এটা জীৱৰ মৌলিক জীৱিত একক হ'ল অংগ, তো এইটো এক অংগ নহয়, হ'ব লাগে কোষ, তো এইটো কি হ'ব? অশুদ্ধ। তাৰপিছত এমিবাৰ আকৃতি অনিয়মীয়া, এইটো শুদ্ধ। এমিবাৰ কোনো নিৰ্দিষ্ট আকৃতি নাই, ই খাদ্যৰ কাৰণে যিকোনো আকৃতি ল'ব পাৰে। ইংৰাজীত কি হ'ব চোৱা, ইণ্ডিকেট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ। ইউনিচেলুলাৰ অৰ্গেনছ হেভ ওৱান চেল্ড বডি, তো এইটো ট্ৰু হ'ব, টি লিখি থৈছোঁ। মাছল চেলছ আৰ ব্ৰাঞ্চড, এইটো ফলছ, এফ বুলি লিখি থৈছোঁ। দ্য বেচিক লিভিং ইউনিট অফ এন অৰ্গেনিজম ইজ এন অৰ্গেন, এইটো ফলছ, এফ। এমিবা হেজ ইৰেগুলাৰ শ্বেপ, তো এইটো কি হ'ব? ট্ৰু, সেইকাৰণে টি লিখিছোঁ। প্ৰশ্ন, মানুহৰ স্নায়ুকোষৰ চিত্ৰ আঁকা, স্নায়ুকোষে কি কাম কৰে? তো এইটো চাব পাৰিছে, চিত্ৰটো মই ক্লাছ 9ৰ কিতাপৰ পৰা দি দিছোঁ। নিউক্লিয়াছ, ডেনড্ৰাইট, এক্সন, স্নায়ু প্ৰান্ত, দেহকোষ, এইকেইটা অংশ ভালকৈ চিনাক্ত কৰিলে হ'ল, চিত্ৰটো ভালকৈ আঁকি পেলাই। তাৰপিছত নিউৰনৰ কাম কি চাওক, যে স্নায়ুকোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই আৰু দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে নিউৰন বা স্নায়ুকোষে। তাৰপিছত ইংৰাজীত প্ৰশ্নটো হ'ল যে মেক এ স্কেটছ অফ দ্য হিউমেন নাৰ্ভ চেল, হোৱাট ফাংচন ডু নাৰ্ভ চেলছ পাৰফৰ্ম। তো ইয়াতে চিত্ৰটো একেটাই, এইটো ইংৰাজীত দিয়া আছে, অলপ বেলেগ ধৰণৰ। তাৰপিছত ফাংচনটো কি আছে চাওক, যে ফাংচন অফ নাৰ্ভ চেলছ, দ্য নাৰ্ভ চেল ৰিচিভছ এণ্ড ট্ৰেন্সফাৰ্ছ মেছেজেছ দেয়াৰবাই হেল্পিং টু কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেট দ্য ৱৰ্কিং অফ ডিফাৰেণ্ট পাৰ্টছ অফ দ্য বডি। তাৰ পিছৰ প্ৰশ্ন 3 নম্বৰ, তলত দিয়া বিষয়ৰ ওপৰত চমুটোকা লিখা। কোষপ্ৰৰহ, কোষকেন্দ্ৰ, তো কোষপ্ৰৰহ বা চাইটোপ্লাজম, তো কিতাপৰ পৰাই দিছোঁ। ই কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য। কোষৰ আন বহু উপাদান বা কোষাংগ কোষপ্ৰৰহত পোৱা যায়, সেইবোৰ হ'ল মাইটকণ্ড্ৰিয়া, গোলগি বডি, ৰাইবজম ইত্যাদি। ইংৰাজীত ৰাইট শ্বৰ্ট নোট অন দ্য ফলোয়িং। Cytoplasm, it is the jelly-like substance present between the cell membrane and the nucleus. Various other components or organelles or cells are present in the cytoplasm. These are mitochondria, Golgi bodies, ribosomes, etc. তাৰপিছত কোষকেন্দ্ৰ, ইয়াৰ অসমীয়াত চমু টোকাটো হ'ব, এয়া জীৱন্ত কোষৰ এক গুৰুত্বপূৰ্ণ উপাদান। সাধাৰণতে এইটো গোলাকৃতি হয় আৰু কোষৰ মাজৰ অংশত অৱস্থিত থাকে। ইয়াক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা যায়। কোষকেন্দ্ৰ কোষপ্ৰৰহৰ পৰা কোষকেন্দ্ৰীয় আৱৰণৰ দ্বাৰা পৃথক থাকে। ইয়াত ক্ৰমজম থাকে, এইবোৰে জিনৰ পৰিবহণ কৰে আৰু পিতৃ মাতৃৰ পৰা সন্তানলৈ বংশানুক্ৰমিক গুণবোৰ স্থানান্তৰিত হোৱাত সহায় কৰে। তো ইংৰাজীত নিউক্লিয়াছ, it is an important component of the living cell. It is generally spherical and located in the center of the cell. It is seen with the help of a microscope. Nucleus is separated from the cytoplasm by nuclear membrane. It contains chromosome. These carry genes and help in inheritance or transfer of characters from the parents to offspring. 4 নম্বৰ প্ৰশ্ন, কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে? তো ইয়াৰ উত্তৰটো হ'ব কোষপ্ৰৰহত কোষাংগবিলাক আচলতে সিঁচৰিত হৈ থাকে। হুইচ পাৰ্ট অফ দ্য চেল অৰ কণ্টেইনছ অৰ্গেনেলিজ? চাইটোপ্লাজম। কোষপ্ৰৰহক ইংৰাজীত কয় চাইটোপ্লাজম। চাইটোপ্লাজম কণ্টেইনছ অৰ্গেনেলিজ।
5 নম্বৰ প্ৰশ্নটো কি আছে চাওক 5 নম্বৰ প্ৰশ্ন প্ৰাণী আৰু উদ্ভিদ কোষৰ ছবি আঁকা সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা তো এইটো চাব পাৰিছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ চিত্ৰ উদ্ভিদ কোষত কোষবেৰ আৰু কোষাৱৰণ কোষবেৰ আৰু ক্লৰোপ্লাষ্ট দুটা বেছিকৈ থাকে তাৰপিছত উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজৰ পাৰ্থক্য তিনিটা হ'ল উদ্ভিদ কোষত কোষবেৰ থাকে প্ৰাণী কোষত কোষবেৰ নাথাকে উদ্ভিদ কোষত প্লাষ্টিড থাকে প্ৰাণী কোষত প্লাষ্টিড নাথাকে উদ্ভিদ কোষত ৰহদানি ডাঙৰ আৰু প্ৰাণী কোষৰ ৰহদানি সৰু তাৰপিছত ইংৰাজীত মেক স্কেটচেছ অফ এনিমেল এণ্ড প্লেণ্ট চেলছ ষ্টেট 3 ডিফাৰেঞ্চেছ বিটুইন দেম তো এইটো চাব পাৰিছে প্লেণ্ট চেল আৰু এনিমেল চেলৰ ডায়েগ্ৰাম দিয়া আছে প্লেণ্ট চেলত ক্লৰোপ্লাষ্ট আৰু চেল ৱাল দুটা বেছিকৈ থাকে তাৰপিছত চেল মেমব্ৰেন বেকৱাল নিউক্লিয়াছ সাইটোপ্লাজম এইকেইটা দুয়োটাতে থাকে তাৰপিছত ডিফাৰেঞ্চ বিটুইন plant cell and animal cell etu hobo plant cell wall is present animal cell wall is absent plant cell plastid are present animal cell plastid are absent plant cell large vacuoles are present animal cell no or small vacuoles are present তাৰ পিছৰ প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন ইউকেৰিঅটছ আৰু প্ৰকেৰিঅটছৰ মাজত পাৰ্থক্য লিখা ইউকেৰিঅটছ বা সংকোষ কেন্দ্ৰীয় কোষ বুলি কয় প্ৰকেৰিঅটছ প্ৰকোষ কেন্দ্ৰীয় কোষ তো ইউকেৰিঅটছ আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে আৰু প্ৰকেৰিঅটছত আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে ইউকেৰিঅটছ আকাৰত তুলনামূলকভাৱে ডাঙৰ আৰু প্ৰকেৰিঅটছ আকাৰত সৰু হয় ইংৰাজীত state the differences between eukaryotes and prokaryotes prokaryotes membrane bound cell organelles are present prokaryotes membrane bound cell organelles are absent eukaryotes comparatively larger in size prokaryotes smaller in size পিছৰ প্ৰশ্ন 7 নম্বৰ কোষৰ কোনটো অংশত ক্ৰমোজম পোৱা যায় সিহঁতৰ কামবোৰ উল্লেখ কৰা ক্ৰমোজম কোষ কেন্দ্ৰত পোৱা যায় ইয়াৰ কাম জিন কঢ়িওৱা আৰু বংশানুক্ৰমে পোৱা গুণবোৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে তো ইংৰাজীত হ'ব Where are chromosomes found in a cell state their functions? Chromosomes are found in a nucleus. Chromosomes carry genes and help in inheritance or transfer of characters from the parents to the offspring. জীৱৰ মৌলিক গঠনগত একক ব্যাখ্যা কৰা বিভিন্ন কোষ একত্ৰিত হৈ কলা গঠন কৰে আৰু কলাবোৰ একত্ৰিত হৈ অংগ গঠন কৰে অংগবোৰ একত্ৰিত হৈ শৰীৰ গঠন কৰে সেইবাবেই কোষক জীৱৰ মৌলিক গঠনগত একক বুলি কোৱা হয় তাৰপিছত ইংৰাজীত আছে যে cells are the basic structural units of living organisms explain আনসাৰটো হ'ব different cells together form tissues and tissues together form organs together form the body thus the cell is called the fundamental structural unit of every living being 9 নম্বৰ প্ৰশ্ন কিয় হৰিতকণা মাথো উদ্ভিদ কোষতহে পোৱা যায় ব্যাখ্যা কৰা উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে যাক হালুক সংশ্লেষণ বোলে হালুক সংশ্লেষণৰ বাবে পাতৰ হৰিতকণা বা ক্লৰোপ্লাষ্টত থকা ক্লৰোফিল অতি প্ৰয়োজন ক্লৰোপ্লাষ্টে উদ্ভিদৰ পাতক সেউজীয়া ৰং প্ৰদান কৰে প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত নকৰে হেহে হৰিতকণা কেৱল উদ্ভিদ কোষতহে পোৱা যায় Why chloroplasts are found only in plant cells? Plants prepare their own food through the process of photosynthesis. For photosynthesis, the chlorophyll present in the chloroplasts of leaves is very essential. Chloroplasts absorb sunlight and provide energy. Animals do not prepare their own food, hence chloroplasts are not present in them. 10 নম্বৰ প্ৰশ্ন তলৰ শব্দহাথৰ সম্পূৰ্ণ কৰা 1 নম্বৰ আছে কোষ কেন্দ্ৰত থকা পকুৱা সূতা সদৃশ গঠনৰ উপাদান তো ইয়াৰ উত্তৰ হ'ব ক্ৰমোজম আমি এটো কি কৰিম তললৈ লিখিব লাগিব ওপৰৰ পৰা তললৈ তো 1 নম্বৰ ইয়াত দিয়া আছে চাবা তো ইয়াতে আমি লিখিম ক্ৰমোজম পথালিক তললৈ লিখিছো তাৰ পিছত 3 নম্বৰ পাতৰ কোষৰ কুপ্ৰৰহত থকা ৰঙীন পদাৰ্থ এটোৰ নাম হ'ব প্লাষ্টিড এখিনিত লিখিম 3 নম্বৰ য'ত আছে তাতে প্লা লিখিছো প তলত ল আকাৰ প্লাষ্টিড মদিনীয়া হয়তো এষ্ট মৰ্দন্য হয়তো এষ্ট তলত আহিব ড প্লাষ্টিড তাৰ পিছত আহিব
এবিধ এককোষী জীৱৰ নাম এমিবা 4ৰ পৰা আৰম্ভ হ'ব এ মত ঋষিকাৰ বতাকাৰ বা এমিবা তাৰপিছত আহিব কোষ প্ৰৰহত থকা খালী ঠাই বিশিষ্ট গঠন যাৰ নাম হ'ব ৰসদানি ইয়াতে লিখিবা 5ৰ পৰা আৰম্ভ হ'ব ৰ দন্ত্যাস ধত আকাৰ ধা দন্তা ন দীৰ্ঘিকাৰ নি ৰসদানি তাৰপিছত আহিব 6 নম্বৰ জীৱৰ অংগ গঠন কৰা কোষৰ সমষ্টি কলা তো 6ত লিখিবা ক তলত লিখিবা লত আকাৰ লা কলা তাৰপিছত আছে পথালিকৈ কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য তাৰ নাম হ'ব কোষ প্ৰৰহ কয় অসমীয়াত ইংৰাজীত কয় সাইটোপ্লাজম তো 2 নম্বৰটো এনেকৈ লিখিবা তো আমি যদি কোষ প্ৰৰহ লিখোঁ তেতিয়া লাষ্টৰ শব্দটো আখৰটো নিমিলিব সেইকাৰণে আমি সাইটোপ্লাজম লিখিম প্ৰথম শতকাৰ সা হস্যই ট সাইটো প্লা আছে বৰ্কাজ্য ম সাইটোপ্লাজম তাৰপিছত কোষ আৱিষ্কাৰকাৰী বিজ্ঞানীগৰাকীৰ নাম ৰবাৰ্ট হুক এইটো 5 নম্বৰ দি আছে 5ৰ পৰা আৰম্ভ হ'ব ৰ বত আকাৰ বা টয়ৰিপ ৰবাৰ্ট হুক তো এনেকৈ হৈ গৈছে মই কিতাপ কাৰণে কাঠ পেঞ্চিলেৰে লিখিছোঁ কলমেৰে লিখা নাই অলপ ভালকৈ চালে ধৰিব পাৰিবা লিখাখিনি 1 নম্বৰটো লিখিছিলোঁ ক্ৰমজম এইটো 2 নম্বৰটো লিখিছিলোঁ প্লাষ্টিড এইটো তাৰপিছত 4 নম্বৰ এবিধ এককোষী জীৱ এমিবা 5 নম্বৰ কোষ প্ৰৰহত থকা খালী ঠাই বিশিষ্ট গঠন ৰসদানি তাৰপিছত জীৱৰ অংগ গঠন কৰা কোষৰ সমষ্টি কলা কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য সাইটোপ্লাজম কোষ আৱিষ্কাৰকাৰী বিজ্ঞানীগৰাকী 5 নম্বৰ এইটো ৰবাৰ্ট হুক তো এই 10 নম্বৰ প্ৰশ্নটো চোৱা কমপ্লিট দ্য ক্ৰছৱৰ্ড উইথ দ্য হেল্প অফ ক্ল'জ গিভেন বিলো তলৰ শব্দহাথৰ সম্পূৰ্ণ কৰা তো আমি কি কৰিম কিছুমান আছে পথালিকৈ লিখিব লাগিব কিছুমান তললৈ তো ইংৰাজীটো আৰু অসমীয়াটো ইয়াত অলপ বেলেগ আছে ভালকৈ চাই ল'ব লাগিব তো এক্ৰছ মানে পথালিকৈ লিখিম দিছ ইজ নেচেচাৰী ফৰ ফটোচিনথেচিছ অৰ্থাৎ সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় এটা পদাৰ্থ যেটো 1 নম্বৰ গড় ইয়াৰ পৰা আৰম্ভ হ'ব তাৰ নাম কি হ'ব তাৰ নাম হ'ব ক্লোৰোফিল CHLO ক্লোৰো ইয়াতে বহিব RO ফিল PHYAA ক্লোৰোফিল এটো 1 নম্বৰটোৰ উত্তৰ 3 নম্বৰ বুলি ইয়াত লিখা আছে চাবা টাৰ্ম ফৰ কম্পোনেন্ট প্ৰেজেন্ট ইন দা সাইটোপ্লাজম মানে সাইটোপ্লাজমত থকা এটা উপাদানৰ নাম 3 নম্বৰত আমাৰ লিখিব লাগিব তো তাৰ নাম হ'ব অৰ্গেনেলি ORGANELLE অৰ্গেনেলি তাৰপিছত 6 নম্বৰ দ্য লিভিং সাবষ্টেন্সেছ ইন দ্য সেল তাৰ নাম হ'ব প্ৰটোপ্লাজম যেটো নম্বৰ দিয়া আছে ইয়াতে 6 তো 6 নম্বৰত আমি লিখিম প্ৰটোপ্লাজম PRO প্ৰোটিও PLASM প্ৰটোপ্লাজম তাৰপিছত আছে 8 নম্বৰ ইউনিটস অফ ইনহেৰিটেন্স প্ৰেজেন্ট অন দা ক্ৰমোজমছ অৰ্থাৎ ক্ৰমোজমত থকা আনুবংশিক পদাৰ্থটোৰ নাম কি এটোৰ নাম হ'ল জিন তো এটো একেবাৰে লাষ্টত আছে GENES জিন্স এটো তাৰপিছত ডাউন অৰ্থাৎ তললৈ লিখিব লাগে 1 নম্বৰ আছে গ্ৰীন প্লাষ্টিডছ হেউজিয়া প্লাষ্টিড ইয়াৰ নাম হ'ব ক্লোৰোপ্লাস্ট এটো সোয়া CHLO আছে RO ক্লোৰো P আছে PLASTS ক্লোৰোপ্লাস্টছ তাৰ পিছত আছে
2 নম্বৰ ফৰ্মড বাই কালেকশ্যন অফ টিচুজ অৰ্থাৎ টিচু একেলগ হৈ পেলাই যিটো গঠন কৰে তাৰ নাম হ'ব অৰ্গেন তো এইটো 2 নম্বৰ ইয়াৰ পৰা তললৈ নামি আহিব ORGAN অৰ্গেন তাৰ পিছত আছে 3 নম্বৰ যে ইট সেপাৰেটস দ্য কন্টেন্টস অফ দ্য সেল ফ্ৰম দ্য সাৰাউণ্ডিং মিডিয়াম অৰ্থাৎ এটা কোষৰ ভিতৰত থকা পদাৰ্থক বাহিৰৰ পৰিৱেশৰ পৰা সুৰক্ষিত কৰি ৰাখে ইয়াৰ নাম হ'ব মেমব্ৰেন এটো 4 নম্বৰত লিখিব লাগিব এম আছে EMM BRAN আছে মেমব্ৰেন ইয়াৰ নাম পথালিকৈ আমি চাম মেমব্ৰেন তাৰ পিছত আছে 5 নম্বৰ এমডি স্ট্ৰাকচাৰ ইন দ্য সাইটোপ্লাজম অৰ্থাৎ কোষৰসত থকা খালী গঠনটোৰ নাম হ'ল ভেকুওল তো এইটো আমি লিখিম 6 নম্বৰত VACUOLE আছে ভেকুওল আমি তললৈ চাম তাৰ পিছত আছে 5 নম্বৰ ইয়াতে আছে 7 নম্বৰে গ্ৰুপ অফ সেলস ইয়াৰ নাম হ'ব টিচু ইয়াতে লিখিম TISSUE টিচু তো এনেকৈ আমি কেইটামান পথালিকৈ লিখিছোঁ যিকেইটা পথালিকৈ আছিলে আৰু যিকেইটা তললৈ লিখিব লাগে এনেকৈ তললৈ লিখিছোঁ তো এইটো এটা ভাল প্ৰশ্ন আছিলে তাৰপিছত চাওঁ